নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি আপোনালোকক জনাবলৈ লৈছো এখন অতি চমৎকাৰী ফটো, যিখন ফটোক যদি আপুনি কয় যে আপোনাৰ বিশেষ সমস্যা হৈ আছে, আপোনাক পইচাৰ দৰকাৰ হৈছে, যিকোনো প্ৰকাৰে হলেও আপুনি সেই পইচাখিনি লাভ কৰিব, মানে পাই যাব। যিকোনো প্ৰকাৰে পাব পাৰে, আৰু যদি আপোনাৰ ইমাৰ্জেন্সি হয় 24 ঘণ্টাৰ ভিতৰতো পাব, আৰু আপুনি কেতিয়াবা কি হয় 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰতো আপুনি পাই যাব পাৰে। সাংঘাতিক চমৎকাৰী এখন ফটো। এই ফটোখন কিন্তু আপুনি কেৱল চাই পেলাই একান্ত মনেৰে মনত সেই ছবিখন ভাবি আপুনি ক'ব লাগিব যে আপোনাক ইমান টকাৰ দৰকাৰ হৈছে, আৰু সেই টকাখিনি যেন আপুনি পাই যায় ইমান সময়ৰ ভিতৰত। যদি আপোনাৰ ইমাৰ্জেন্সি হয় তেনেহলে আপুনি কৈ দিব যে ইমান সময়ৰ ভিতৰত আপুনি পাব লাগে, আৰু যদি আপোনাৰ তেনেকুৱা কোনো মানে সমস্যা নাই, ইমাৰ্জেন্সি নহয়, তেনেহলে আপুনি জীৱনত টকা পইচা লাভ কৰিবৰ বাবে, টকা পইচা অহাৰ ৰাস্তা খুলিবৰ বাবে, আৰু বহুত ধন সম্পত্তিৰ গৰাকী হ'বৰ বাবেও এই ছবিখন চাই আপুনি সদায় ক'ব পাৰে। এই ছবিখনৰ নাম হৈছে ক্ল'নেক। ক্ল'নেক হৈছে এজন দেৱতা, আৰু যিয়ে ধন সম্পত্তি টকা পইচা শীঘ্ৰেই মানুহৰ জীৱনলৈ আনি দিয়ে, আৰু তেওঁক আপুনি কেৱল একান্ত মনেৰে ধ্যান কৰি ক'লেই হৈ যায়। সেয়েহে আপুনিও এই ক্ল'নেকক মনত ভাবি এই ছবিখন আপুনি মনত চাই ল'ব বা মনত ভাবি ল'ব। তাৰপিছত আপুনি আপোনাৰ সমস্যাৰ কথা ক'ব। চাব আপুনি যেতিয়াই আপোনাৰ যি টকাৰ সমস্যা হয় সেই সমস্যাৰ পৰা আপুনি মুক্তি পাব। এইখন হৈছে সেই বিশেষ ছবিখন, যিখন হৈছে ক্ল'নেকৰ ছবি। কিন্তু আপুনি অনুৰোধ কৰি বা প্ৰাৰ্থনা কৰিহে ক'ব লাগিব, আদেশ কৰি ক'লে নহ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।